সৰুপথাৰ সমজিলাৰ বৰপথাৰ বিলগাঁৱত শিশু শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন। বৰ্তমান অসমৰ চুকে কোণে সকলোতে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজনৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। বিশেষকৈ শৰৎকালৰ পূৰ্ণিমাৰ দিনা ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ লীলাৰ অভিনয়েৰে চমক দিবলৈ চেষ্টা কৰে আয়োজক সমিতিয়ে। সৰুপথাৰ সমজিলাৰ বৰপথাৰ বিলগাঁৱৰ ৰূপকোঁৱৰ জ্যোতি মঞ্চতো ব্যতিক্ৰমী পদক্ষেপেৰে আগন্তুক 15 আৰু 16 নৱেম্বৰ তাৰিখে দুদিনীয়াকৈ 38 সংখ্যক ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ শিশু ৰাস লীলা আয়োজন কৰিছে। কণ কণ মইনাসকলো এতিয়া আখৰাত ব্যস্ত হৈ পৰিছে। বিলগাঁও ৰূপকোঁৱৰ জ্যোতি মঞ্চত বিগত বৰ্ষকেইটাৰ দৰেও এইবাৰ ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। খুব কম সময়ৰ ভিতৰত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজ লগ লাগি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। গতিকে এইবাৰ আমি ৰাসৰ এটা বৈশিষ্ট্য ৰাখিছোঁ যে আমি কণ এই অঞ্চলৰ কণ মইনা মইনীসকলক লৈ ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাখন আমি উদযাপন কৰিবলৈ লৈছোঁ। সেয়েহে আমাৰ অকণমান সময়টো কম হোৱাৰ কাৰণে কিছুমান ক্ষেত্ৰত অকণমান দুই এটা কষ্ট কৰিবলগীয়া হৈছে। হ'লেও সকলো ৰাইজৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ সকলো ৰাইজ আহি আমাক সহায় সহযোগ কৰি ইতিমধ্যে আমাৰ পৰহিলৈ বৰষা আছে। গতিকে এই শিশুসকলক লৈ এইবাৰ এই অঞ্চলত আমি ৰাস উদযাপন কৰিবলৈ লৈছোঁ। এইখিনিতে আমি সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ উঠি অহা কণ অভিনেতা অভিনেত্ৰী নৃত্যৰ পৰা সংগীতৰ পৰা ছেটিংছৰ পৰা বিভিন্ন ক্ষেত্ৰত আমি সম্পূৰ্ণ নতুন প্ৰজন্মক উলিয়াই আনিছোঁ, সৰু কণ মইনামণিক। গতিকে আমি আপোনালোকক এই চেনেলৰ যোগেদি এই চেনেল আমাৰ ইয়ালৈ অহাৰ বাবে আজি তেখেতসকলক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ যোগেদি আমি আপোনালোকক এটাই বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে আপোনালোক আমাৰ মাজলৈ আহক। অহা 15 আৰু 16 তাৰিখে আমাৰ এই বিলগাঁও ৰূপকোঁৱৰ জ্যোতি মঞ্চত আমি কণ মইনাৰ দ্বাৰা অভিনীত আৰু বিভিন্ন দিশত কণ মইনামতীসকলে প্ৰযোজনা কৰা এই পৰিৱেশন কৰা এই অভিনয় চাই আমাক যাতে উৎসাহ উদ্দীপনা যোগায় তাৰ কাৰণে আপোনালোকক আমি সাদৰেৰে অহা 15 আৰু 16 নৱেম্বৰ তাৰিখে আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছোঁ। বিলগাঁৱৰ পৰা সাংবাদিক পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। 2.0 অফিচাৰ জিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।